Hello guys, welcome to my YouTube channel. আজি মই আপোনালোকলৈ আকৌ গাহৰি মাংস আৰু নলটেঙাৰ ৰেচিপি এটা লৈ আহিছো। লগতে মাছ আৰু বিলাহীও ৰেচিপি এটা মই ৰান্ধিছিলো, তাকো অলপ দেখাম বোলো। কালি আমাৰ বৰপুত্ৰ বা ডাঙৰ ল'ৰাটো হোষ্টেলৰ পৰা আহিছিলে লগৰ দুজনমানৰ লগত ফুৰিবলৈকে বুলি আহিছিলে আৰু মই বোলো ঘৰতো সোমাই যাবা, ভাত এসাঁজ খাই যাবা বোলো আহোঁতে। তেনেকৈ বুলি কোৱাত আহিলে লগৰ কেইজনমানৰ লগত আৰু মই তাহাঁতক খুৱাবৰ কাৰণে গাহৰি মাংস ৰান্ধিবলৈ এয়া ঠিক ঠাক কৰি লৈছিলোঁ, ৰান্ধিলোঁ আৰু খুৱালোঁ। তাকে বোলো আপোনালোকক আজি দেখাওঁ বোলো। গাহৰি মাংস মই নলটেঙাৰ লগত ৰান্ধিছোঁ। নলটেঙা বুলি ক'লে হয়তো বহুতে চিনি পাব, বহুতে নাপাবও পাৰে। এবিধ লতাজাতীয় গছ হয়, গছ নে কিবা কিলেম্বা এনেকৈ কিবা এটা কয়, ইংৰাজীত কিলেম্বা বুলি কয়, হাফছ এনেকৈ কিবা এটা আছে। সেইখিনি মই বাৰু বেছি বহলাই কৈ নাথাকোঁ। নলটেঙা পাতটো মই আপোনালোকক দেখামেই ভালদৰে, চিনি পোৱাবিলাকে ধৰিব পাৰিবই কি বস্তু। আৰু মই আজি এনেদৰে হেৰি কৰি ল'লোঁ। ইয়াত নলটেঙা দেখিছে নহয়, পাতখিলা মই আপোনালোকক দেখাইছোঁ। দেখিবলৈ এনেকুৱা সেউজীয়া, একদম সেউজীয়া। কোমলীয়া পাতটো অলপ বেলেগ বাৰু, কিন্তু অলপ পাতটো পুৰত হ'লে বৰ সেউজীয়া ৰং এটা উঠি থাকে, ৰং এটা হয়। এয়া মই গাহৰি মাংসৰ লগত নলটেঙা দি দিছোঁ। প্ৰথমে গাহৰি মাংসখিনি মই বইল কৰি ল'লোঁ, নিমখ পানীয়ে ধুই পেলাই বইল কৰি পেলাই কাঢ়ি থ'লোঁ আৰু পিঁয়াজ কাটি দিলোঁ, লগতে নহৰু আদা পেষ্ট অকণ কৰি সেইকণো দিলোঁ। বেছি মই ইয়াত মানে মছলা বুলি ক'বলৈ মই একোৱেই দিয়া নাই, নহৰু পিঁয়াজ আদাৰ বাহিৰে। নহৰুখিনি দি পিঁয়াজখিনি দি পেলাই প্ৰথমে পিঁয়াজখিনি অকণ ৰঙচুৱাকৈ ভাজিলোঁ, তাৰপিছত বইল কৰি থোৱা গাহৰি মাংসখিনি দিলোঁ। দিয়াৰ পাছত নহৰু আদা পেষ্টকণ দি দিলোঁ। তাৰপাছতে মই অলপ সময় ঢাকোন মাৰি মাৰি গাহৰি মাংসখিনি লৰাই লৰাই ৰান্ধি থাকিলোঁ, সিজিব দিলোঁ। গাহৰি মাংসখিনি ভালদৰে সিজি অহাত মই নলটেঙা পাতখিনি নিমখ পানীয়ে দুবাৰ তিনিবাৰমান ধুই কৰি পেলাই টুকি থৈছিলোঁ পানীৰ পৰা। গাহৰি মাংসখিনি সিজাত মই নলটেঙাখিনিও দি দিলোঁ আৰু নলটেঙা সিজিবলৈ বৰ বেছি সময় নালাগে, পটাপট হয়। খুব মানে 5 মিনিটতে মানে 2 মিনিটতে নলটেঙাটো সিজি যায় বুলি ক'লেও বেয়া নহয়। নলটেঙাখিনি দিয়াৰ পাছত এয়া দেখিছে নহয় সিজিলে। তাৰপিছত মই গৰম পানী অকণ কৰি থৈছিলোঁ আৰু গৰম পানী দি দিলোঁ। এয়া লগতে দেখিছে নহয় মাছৰ ৰেচিপিটো ৰান্ধিবৰ কাৰণে মই মাছখিনি ভালদৰে ধুই কৰি নিমখ আৰু হালধি সানি লৈছোঁ। ফ্ৰাই কৰিম এতিয়া। ফ্ৰাই কৰি পেলাই এনেদৰে মই ভাজি পেলাই মানে বিলাহীৰ লগত জোল কৰিম বুলি ভাবিছোঁ আৰু তাকে আপোনালোকক আজি দেখাওঁ বুলি। মোৰ গাহৰি মাংস হৈ গ'ল, দেখিছে নহয়। গাহৰি মাংসখিনি বৰ ধুনীয়া ৰং এটা উঠে এনেদৰে যদি নলটেঙা পাতৰ লগত ৰন্ধা হয়, মানে দেখিবলৈ ভালো হয় আৰু খাবলৈও বহুত টেষ্টি হয়। এয়া মই মাছ ভাজিবৰ কাৰণেও মিঠাতেল দি লৈছোঁ। দিয়াৰ পাছত এতিয়া মই মাছখিনি ফ্ৰাই কৰিম আৰু মাছখিনি ফ্ৰাই কৰি পেলাই বিলাহীৰ লগত ৰান্ধিম খাই। এই ধুনীয়া মানে লাগিছে নহয় দেখিবলৈ, একদম মাছটো আগতীয়াকৈ নিমখ আৰু হালধি যদি সানি পেলাই থৈ দিয়া হয় দেখিবলৈ বৰ ভাল হয় ন, আৰু খাবলৈও এই মাছটো বেছ ভাল হৈছিলে দেই। এই মানে দেখিবলৈ যিমান ভাল হৈছিলে নহয়, খাবলৈও সিমানে ভাল হৈছিলে। বিলাহীও আনফালে মই এয়া কাটি থৈ লৈছোঁ। জলকীয়াও দিম, জলকীয়া বৰ বেছি নিদিওঁ, কমকৈ দিম, যিহেতু আমাৰ ল'ৰাই বেছি জলকীয়া খাব নোৱাৰে। এয়া মাছ ভাজি হৈ গ'ল। থেংক ইউ ফৰ ৱাচিং।